নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে অসম্ভৱ ইচ্ছাও পূৰণ হোৱা এটা বিশেষ শক্তিশালী আৰু সহজ উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। উপায়টো শুক্ৰবাৰে ৰাতি 9:30 বজাৰ পিছত কৰিবলৈ আৰম্ভ কৰিব। উপায়টো কৰিব আনে নেদেখাকে আৰু আপোনাক লাগিব অলপমান পানী, খোৱা পানী। যিমানখিনি পানী খাব পাৰে এবাৰত সিমানখিনি পানীহে ল'ব। এতিয়া আপুনি মা কামাখ্যাকো মনতে ভাবিব পাৰে বা আপুনি ভগৱান কৃষ্ণকো ভাবিব পাৰে। যিজন ভগৱানকেই আপুনি ভক্তি কৰে বা মানে তেওঁকেই আপুনি ভাবিব। তাৰপিছত আপুনি আপোনাৰ মনৰ ইচ্ছাটোৰ কথা প্ৰকাশ কৰিব আৰু পানীখিনিত চাই ক্লিম 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 3বাৰ মাত্ৰ ক'ব। 3বাৰ কোৱাৰ পিছত এই পানীখিনি আপুনি খাই দিব আৰু ভগৱান কৃষ্ণ বা মা কামাখ্যা যাকেই আপুনি মনত ভাবি এই উপায় কৰিছে তেওঁক ধন্যবাদ দিব আৰু আপোনাৰ মনৰ ইচ্ছাটো পূৰণ কৰিবলৈ প্ৰাৰ্থনা কৰিব মনে মনে আৰু পানীখিনি সম্পূৰ্ণকৈ খাই শুই যাব বা আপুনি পিছতো শুব পাৰে, কিন্তু 9:30 বজাৰ পিছত কৰিব আৰু উপায়টো আনে নেদেখাকে কৰিব। এটা ইচ্ছাৰ কথা যদি সদায় কৈ এনেকৈ আপুনি 90 দিন একেৰাহে এই উপায়টো কৰে, আপোনাৰ ইচ্ছা পূৰণ হোৱাটো নিশ্চিত। উপায়টো কৰাত কোনো ধৰণৰ চোৱা নেলাগে, সেয়েহে মাজতে বাদ নিদিব। সদায় কৰিব, যিকোনো অসুচি অৱস্থাটো কৰিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।